Guys, good morning. Moi etia tala logaba lagi. Sabi tabi loisu na neba. Oh, loisu de. Tala to logai loro. Tala logalu. Gari dhuisilu aji. Gari dhui ekdam saf sutra kori thoi disu. Ratipor pora ei kam korute gol mur 1.5 ঘন্টা মান টাইম। এতিয়া সময় হৈ গল 10:30 বজা। 10:30 বাজিল। সা 6 কিয়া কৰি দিছো। গাড়ীখন লৈ যাব ইচ্ছা নাই, কিন্তু নিনিলে মোৰ বাইক নাই যে। লৈ যাবই লাগিব হে। দুইফালে আৰু ওলাব ইচ্ছা নাযায়। গেট খুলি তালা মাৰালৈকে 12 বাজি গৰম হৈছে। বেগ এই ৰাস্তা মানে চাবিৰ আজিকালি দৰকাৰে নাই হে গাড়ীবোৰত। সুচে দি কাম চলি যায় ভাই। দুটা বেগ ইয়াতে দি দিছো বাস। ওয়াইপাৰ কেইডালটো ভাঙিছিলে, ভাঙি ফেলানো কি কৰিলে। অৰ্ডাৰ দিছো, এতিয়া নতুন ওয়াইপাৰ আহিব 10-12 দিনৰ পিছত চলি যাব। এইকেইদিন চলো, লোকচান কৰিব বিচাৰিলে কৰিব আৰু হয় নহয়। গাড়ী ঘূৰা জেগাটো চাই ল'ব লাগিব আগতে। ৰ'ব এই তাতে ক'ত ঘূৰা আনিব লাগিব। তেল আছে, তেল চেল গাড়ী ভৰাই লৈছিলোঁ। এতিয়া গাড়ীখন ষ্টাৰ্ট দিলোঁ। গাড়ী সিদিনা মই লেমিনেশ্যন কৰিলোঁ আৰু এইটো কাৰ্পেট লগাই দিলোঁ। লেমিনেশ্যন কৰি কাৰ্পেট লগাই গাড়ী টিপটপ। খালি এই বস্তুটো 360টো লগাব বাকী আছে, চিট কভাৰটো লগাব বাকী আছে, এলোহেল লগাব বাকী আছে। ষ্টাৰ্ট। মোৰ গাড়ী বৰ্তমান কিমান চলি গম পায়। একবাৰে শ্বিলঙত লৈ গৈছিলোঁ আৰু ক'তো নিয়া নাই। একবাৰ শ্বিলং গৈছোঁ আৰু বাকী ক'তো যোৱা নাই। এটা চাগে আকৌ এইকেইদিনৰ ভিতৰত ট্ৰিপ এটা হ'ব লাগে। প্লেন এটা বনাই আছোঁ, চাই লওঁ ৰ'ব। এইকেইদিনৰ ভিতৰত মানে কি হ'ল, শুকুৰবাৰ, শনিবাৰ, ৰবিবাৰ 3 দিন সময় আছে। বৃহস্পতিবাৰ 3টামান বজাত গ'লে ৰবিবাৰে আহি পোৱাকৈ ভাল জেগা এটা কোনোবাই যদি জানে ক'বচোন। গাড়ীটো ইয়াত ঘূৰাই লওঁ, মানুহজনক যাব দিওঁ আগতে। গুড মৰ্ণিং, ৱেলকাম টু আনাদাৰ ভ্লগ। আৰু মই গৈ আছোঁ বৰ্তমান দোকানত। সময় 11টা বাজিল, আজি দেৰিয়ে হৈ গ'ল। গাড়ী চাৰি চাফ কৰিলোঁ। গাড়ী কি গম পাইছে, আমাৰ ইয়াৰ গাড়ী ধুলে ইয়াৰ পানী দি আইৰণ লাগে। তো তথাপিও আৰু একবাৰ লাষ্ট এণ্ড ফাৰ্ষ্টৰ কাৰণে এবাৰ ধুলোঁ। বহুত লেতেৰা হৈছিল, তো সেইকাৰণে ধুই মেলি ক্লিয়াৰ কৰি ওলালোঁ। মই নোলাম বুলি ভাবিছিলোঁ, ওলালোঁ। স্কুটি বাইক একো নাই লগত, সেইকাৰণে গাড়ীখনে লৈ আহিব লগা হ'ল। আৰু আজি দোকান খোলা নোখোলা সমানে হ'ব। আজি বহুত প্ৰগ্ৰেম আছে, হিচাপ নাই মানে। তো সেইটো কাৰণে যাই আছোঁ বৰ্তমান দোকানত। চাওঁ আগতে ফাৰ্ষ্ট এটা আৰম্ভ কৰি লওঁ কাম, তাৰপিছত দেখা যাব লাহে লাহে। আজি মানে আমাৰ ইয়াতে আমাৰ সমষ্টিৰ বিধায়ক আহিব আমাৰ গাঁৱত, দিগন্ত কলিতা ডাঙৰীয়া। তো সেইবোৰতে মানুহবোৰ ব্যস্ত। মই যাই আছোঁ দোকানত, মই দোকানত ব্যস্ত। কেইটামান কথা আছিল আপোনাৰ লগত শ্বেয়াৰ কৰোঁ। এই যে ছাত্ৰ সন্থা লুৰিণজ্যোতি গগৈ আছিলে, ঠিক আছে, যেতিয়া ছাত্ৰ সন্থা কৰিছে তেতিয়া বিদেশী খেদিব লাগে, কিমান ধৰ্ণা দিলে, কিমান প্ৰতিবাদ কৰিলে, কি নকৰিলে, চব কৰিলে যিমান পাৰে, ঠিক আছে। যেতিয়া ছাত্ৰ সন্থা ত্যাগ কৰি ৰাজনীতিবিদত আহিলে তেখেতে, এতিয়া কয় বিদেশী নাই, মানে বাংলাদেশী যিবোৰ মিয়া আছে সেইবোৰ এতিয়া চৰকাৰে খেদি আছে। চৰকাৰে খেদি থকাৰ পিছত আৰু আমাৰ যিবোৰ লুৰিণজ্যোতি গগৈ হওক বা বিভিন্ন ধৰণৰ দল সংগঠন হওক, কিছুমানটো আছে নিজৰ মাজতে কাজিয়া লাগি আছে। মানে কেইটামান ডাঙৰ এতিয়া শিক্ষিত মানে কেইজনমান মানুহ আছে, মই নামটো নকওঁ আৰু, কাৰণ এইবোৰ মানে ভাল নালাগে। তো সিহঁতৰো মাজত নিজৰ মাজত কাজিয়া। কোনোবা ঘৰৰ ওচৰত গৈ ৰখি থাকে মাৰিবৰ কাৰণে, কাটিবৰ কাৰণে। কোনোবাই ক'ৰবাত মানে কি বুলি কয় লাইভ ভিডিঅ' কৰি এইবোৰ মানে কাজিয়া লাগি থাকে। সেইবোৰ কৰিব নালাগে। চৰকাৰে কিবা এটা ভাল পদক্ষেপ লৈছে, সেইটো সমৰ্থন কৰিব লাগে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া কৈছে বিদেশী এটাও নাই, চব এইবোৰ আমাৰে মানুহ। আৰু আমাৰ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতো ভাল মানুহে, কিন্তু তেখেতে কৈছে যিবোৰ খেদিছে চৰকাৰে সেইবোৰক তেখেতে জিকিলে বোলে মাটি দি দিব। মানে চাওকচোন, মিয়াবোৰ এতিয়া কেনেকৈ অসমত ভৰ্তি হৈছে। মিয়া নহ'লে অসম নচলেও বাৰু, কিন্তু মিয়া তথাপি খেদি আছে। সেইবোৰক ছাপোৰ্ট কৰিব লাগে। যিমান দল সংগঠন আছে, যিমান ৰাজনীতি অপজিশ্যন পাৰ্টি আছে, চবে ছাপোৰ্ট কৰিব লাগে। কাৰণ সেইবোৰ যিবোৰ বৰ্তমান ৰাজনীতিত আছে সেইবোৰ আমাৰ মানুহ, যিবোৰ অপজিশ্যনত আছে সেইবোৰ আমাৰ মানুহ, আৰু যিবোৰ দল সংগঠন নেতা আছে সেইবোৰো আমাৰে মানুহ। তো গোটেইবোৰে কাজিয়া কৰি তৰ্ক বিতৰ্ক কৰি কি লাভ আছে কওকচোন মোক। বিজেপি কংগ্ৰেছ কৰি এইবোৰ ভিডিঅ' বনোৱা নাই বা মই কথাটো কোৱা নাই, মানে যিটো সত্য সেইটো কৈছোঁ। খেদিব লাগে মিয়া, মানে যিবোৰ বিদেশী খেদিব লৈছে সেইবোৰক ছাপোৰ্ট কৰিব লাগে। দল সংগঠন আৰু যিবোৰ ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে, ধৰক লাইভ ভিডিঅ'ত সিহঁতে তৰ্ক বিতৰ্ক কৰি থাকে, সেইবোৰকো কৈছোঁ ছাপোৰ্ট কৰক। এইবোৰ ভাল,
এইবোৰ মানে অলপ চৰকাৰক সমৰ্থন কৰিলে চৰকাৰে এইটো ভালকৈ পদক্ষেপ ল'ব পাৰিব, সেইটোৱে কৈছোঁ। আৰু বাকী এইবোৰ তৰ্ক বিতৰ্ক কৰি কি লাভ আছে নিজৰ মাজত, হয়নে নহয়? এনে বিশেষ বেলেগ কথাত কিবা তৰ্ক বিতৰ্ক কৰক, সেইটো ক'ব লগা নাই। ভিউ লোৱাৰ ক্ষেত্ৰত বা কিছুমান যিকোনো ক্ষেত্ৰত আৰু তৰ্ক বিতৰ্ক কৰক, কিন্তু সেইবুলি বিদেশী খেলাৰ নামত যে এখন মানে যুদ্ধ হ'ব মানে নিজৰ মাজতে, সেইটো ভাল নালাগে। অপজিশ্যন পাৰ্টিবোৰকো কৈছোঁ, মিলিজুলি চবে পদক্ষেপ ল'লে ভাল, হয়নে নহয়? আৰু সেইটোৱে কথা, বিশেষ একো নাই। আৰু চব শান্তিত থাকিলে হ'ল। আৰু দোকানত আৰু এইকেইদিন ক'তো যোৱা নাই, 15 আগষ্ট আহিছে, ভাবিছোঁ 15 আগষ্টৰ টাইমতে কিবা এটা প্লেন কৰা যায় নেকি ট্ৰিপৰ, তাকে আলোচনা বিলোচনা কৰি আছোঁ, চাই আছোঁ। আৰু এতিয়া দোকানত অলপ কাম আছে, কামবিলাক কৰি আছোঁ, কামবিলাক ক্লিয়াৰ কৰি যাম আৰু ইয়াতে এবাৰ লাষ্ট টাইম আৰু এবাৰ দেখাই দিওঁ দোকানখন এড্ৰেছটোতো দিয়া আছে, তলত গৈ চাব পাৰে, এড্ৰেছটো লিংকটো দিয়া আছে, ফোন নম্বৰ দিয়া আছে, কিবা দৰকাৰী কথা থাকিলে কিবা কাম থাকিলে ফোন কৰিব পাৰে সেইটো নাম্বাৰত, ঠিক আছে? সৰু সুৰাকৈ এইখনে আৰু দিয়ক, বুজিছেনে? ইয়াতে কিছুমান কাম চলি আছে, হিচাপ নিকাচ, আৰু এইবোৰ কেব চেব আহিছে। মেইন কথা হ'ল মই ভিডিঅ'টো বনাবৰ কাৰণে ফেনখন অফ কৰি দিছিলোঁ। চলি যা আৰু দোকান বন্ধ কৰিম এতিয়া কেইটা বাজিল? 8:46 হ'ল। ইয়াত চাৰ্জিঙত চব বস্তু লগাই থৈ দিছোঁ, লেপটপ চেপটপ চব চাৰ্জ কৰি লৈ যাওঁ, সময়ো হৈছে, এতিয়া বন্ধ কৰি দিওঁ। আৰু মোৰ ঠিক ছাইডত দোকানবিলাক চব বন্ধ। মই মানে 8:30 মানলৈ থাকোঁ আৰু এইখন মোৰ স্কুটি, এইখনে কাম দিয়ে ভাই, এইখন কাম দিয়ে মানে গাড়ী লৈ কিমান আপ ডাউন কৰিব আৰু তেল মৰা ক'ব। আৰু এই ৰাস্তাটো বনাই আহিছে, নবনোৱাৰ আগতেও ধূলা, বনোৱাৰ টাইমতো ধূলা।